স্বাস্থ্য বিভাগৰ দায়িত্বহীনতাৰ কুফল ভুগিবলগীয়া হ'ব পাৰে বৰপেটা জিলাবাসীয়ে। কোৱাৰেণ্টাইন কেন্দ্ৰৰ পৰা ঘৰলৈ অহাৰ 6 ঘণ্টাৰ পিছতে আহিল বৰপেটাৰ পাতলিকুছি পথাৰ গাঁৱৰ এজন কিশোৰ কৰোনাত আক্ৰান্ত হোৱাৰ খবৰ। গাঁওখনৰ ৰাইজৰ মাজত এতিয়া সৃষ্টি হৈছে আতংকৰ। 14 দিনৰ কোৱাৰেণ্টাইন সোৱাব লোৱা হ'ল, ৰিজাল্ট নাহিল। 14 দিনৰ অন্তত ঘৰো পালেহি, ৰিজাল্টটো আহিল কোভিড পজিটিভ। লগে লগে হাহাকাৰ। বৰপেটাৰ বাঘবৰৰ পাতলিকুছি পথাৰ গাঁৱৰ এজন কিশোৰ, নাম চলেমান আলী। মহাৰাষ্ট্ৰত অধ্যয়ন কৰি থকা চলেমান ৰেলযোগে আহি 14 দিনৰ বাবে কোৱাৰেণ্টাইন হৈ আছিল বাঘমৰাৰ NK কলেজত। 14 দিন কোৱাৰেণ্টাইন কেন্দ্ৰত থকাৰ পিছতো সোৱাব পৰীক্ষাৰ ফলাফল নোপোৱা চলেমানক বৃহস্পতিবাৰে প্ৰেৰণ কৰা হৈছিল হোম কোৱাৰেণ্টাইনলৈ। চলেমান ঘৰ পোৱাৰ 6 ঘণ্টাৰ পিছতে স্বাস্থ্য বিভাগে খবৰ দিলে চলেমানৰ দেহত ধৰা পৰিছে কোভিড-19ৰ অৱস্থিতি। লগে লগে অঞ্চলটোত লাগিল হাহাকাৰ। কাৰণ ঘৰৰ লগতে গাঁৱৰ বহুজনৰ সংস্পৰ্শলৈ আহিছিল চলেমান। লক্ষণীয়ভাৱে স্বাস্থ্য বিভাগৰ লোকে কিশোৰজনক মুকলিকৈ নমাই থৈ গৈছিল বৰপেটা চহৰত। বৰপেটা চহৰৰ পৰা ই-ৰিক্সাৰে ঘৰ পাইছিলগৈ চলেমান। আৰু ই-ৰিক্সাৰ যাত্ৰাকালতো বহুজনৰ সংস্পৰ্শলৈ আহিছিল চলেমান। গতিকে স্বাভাৱিকতেই আতংকৰ সৃষ্টি হৈছে অঞ্চলটোত। যোৱা ৰাতি 8:30 মান বজাত তেওঁক ৰিলিজ দিছে। আহি ল'ৰাটো ইফালে ইফালে ঘূৰিছে। তেওঁৰ মাক দেউতাকৰ লগতো কথা বতৰা কৈছে বা একেলগে থাকিছে, খাইছে মিলছে। অতি আচৰিত কথা যে 12টা বজাতে সেই কোৱাৰেণ্টাইন চেণ্টাৰৰ পৰা এটা ফোন আহিল গাঁওবুঢ়াৰ তাতে যে চলেমান আলীৰ কোভিড-19 পজিটিভ ধৰা পৰিছে। গতিকে আচৰিত কথা, যিজন ল'ৰাক নেগেটিভ পজিটিভ টেষ্ট কৰিছে সেই টেষ্ট নোহোৱাকৈ, প্ৰমাণ নোহোৱাকৈ তেওঁক ঘৰলৈ কেনেকৈ পঠায়? স্বাব টেষ্টৰ ফলাফল ওলোৱাৰ পূৰ্বেই হোম কোৱাৰেণ্টাইনলৈ প্ৰেৰণ কৰাক লৈও স্বাস্থ্য বিভাগৰ ভূমিকাক প্ৰশ্ন তুলিছে স্থানীয় লোকে। মাননীয় অসমৰ স্বাস্থ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মাই কোনো ব্যক্তিক কোৱাৰেণ্টাইন চেণ্টাৰত যদি আছে টেষ্টৰ ৰিপৰ্ট নোহোৱালৈকে তেওঁক আঁতৰাই দিব নোৱাৰে। এইজন ল'ৰা কোৱাৰেণ্টাইন চেণ্টাৰৰ পৰা ৰিপৰ্ট নোপোৱাৰ আগতে কেনেকৈ সোমাই দিলে? একে সময়তে দিনৰ ভাগতে কোভিড-19 পজিটিভৰ খবৰ দি নিশাৰ ভাগত চলেমানক নিবলৈ স্বাস্থ্য বিভাগৰ এম্বুলেন্স অহাক লৈও অসন্তুষ্ট স্থানীয় লোক। তেওঁৰ ঘৰৰ মানুহকেইটা কি অৱস্থা হ'ব? সেই ঘৰৰ মানুহ, তেওঁৰ মাক দেউতাকৰ ভাই ভনীৰ ফেমিলিৰ যে ঘৰত থকা ফেমিলিকেইটাত বিহিত ব্যৱস্থা লোৱাৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। চলেমানৰ সংস্পৰ্শলৈ বহু লোক অহা স্বত্তেও স্বাস্থ্য বিভাগে এতিয়ালৈ গ্ৰহণ কৰা নাই কোনো ব্যৱস্থা, যাৰ ফলত সমগ্ৰ ঘটনাক লৈ কোভিড সংক্ৰমণৰ আশংকাত দিন কটাইছে বাঘবৰৰ পাতলিকুছি পথাৰ গাঁওবাসীয়ে। কেমেৰা পাৰ্চন অন্ন তালুকদাৰৰ সৈতে নিৰঞ্জন দাস, নিউজ 18 অসম নৰ্থ ইষ্ট। ৰাজ্যত আৰু এজন কোভিড-19ত আক্ৰান্তৰ মৃত্যু। মহিলাগৰাকী হাইলাকান্দিৰ মংগলী ৰাণী দাস। দিল্লীৰ পৰা আহি কোভিড-19ত আক্ৰান্ত হৈছিল মহিলাগৰাকী। কৰ্কট ৰোগতো আক্ৰান্ত আছিল 57 বছৰীয়া মহিলাগৰাকী। পুত্ৰ জিন্তু দাসৰ সৈতে দিল্লীৰ পৰা আহিছিল মহিলাগৰাকী। জিন্তু দাসো ইতিমধ্যে কোভিড-19ত আক্ৰান্ত হৈছে। শিলচৰ মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন অৱস্থাত মৃত্যু হয় মহিলাগৰাকীৰ। আৰু ইয়াকে ধৰি ৰাজ্যত কোভিড-19ত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা 7 জনলৈ বৃদ্ধি পালে। আমি পুনৰ জনাইছোঁ, ৰাজ্যত পুনৰ আন এগৰাকীৰ মৃত্যু। এবাৰ এগৰাকী মহিলাৰ প্ৰাণ হেৰুৱালে কোভিড-19ত আক্ৰান্ত হৈ। শিলচৰ মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন অৱস্থাত মৃত্যু হয় মহিলাগৰাকীৰ। আৰু ইয়াকে লৈ ৰাজ্যত 7 জনলৈ বৃদ্ধি পালে কোভিড-19ত আক্ৰান্তৰ সংখ্যা। কোভিড-19ত মৃত্যুৰ সংখ্যা এই মুহূৰ্তত আমি জনাওঁ, এই মহিলাগৰাকী কৰ্কট ৰোগতো আক্ৰান্ত হৈ আছিল। মংগলী ৰাণী দাস মহিলাগৰাকীৰ নাম। 57 বছৰীয়া মহিলাগৰাকীৰ এই মৃত্যুক লৈ ইয়াকে লৈ ৰাজ্যত 7 জনলৈ বৃদ্ধি পালে মৃত্যুৰ সংখ্যা।
বিপদে লগ এৰা নাই বাগজানবাসীক আপোন ঘৰখন এৰি আশ্ৰয় শিবিৰত দিন কটাবলগীয়া হৈছে দুৰ্ভগীয়া বাগজানবাসীয়ে আশ্ৰয় শিবিৰতে বিভিন্ন ৰোগত আক্ৰান্ত হৈছে লোকসকল বাগজান চাহ বাগিচাৰ এখন বিদ্যালয়ত আশ্ৰয় লৈ থকা প্ৰায় ৩৫ গৰাকী শিশু আক্ৰান্ত হৈছে পেটৰ ৰোগত ৰোগীয়া শিশুসকলক লৈ অইল ইণ্ডিয়া কৰ্তৃপক্ষ তথা চৰকাৰে কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপিত হৈছে এই সম্পৰ্কে অইল ইণ্ডিয়া তথা প্ৰশাসনক বহুবাৰ অৱগত কৰাৰ পাছতো কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে আশ্ৰয় শিবিৰত থকা লোকসকলে আনহাতে বৰ্তমানে বাগজানৰ অগ্নিকুণ্ডৰ কাষৰীয়া কেইটামান পৰিয়ালে ঘৰবাৰীত চুৰি হোৱাৰ শংকাত আশ্ৰয় শিবিৰলৈ নগৈ বিপদসংকুল অৱস্থাত বাস কৰা দেখিবলৈ পোৱা হৈছে অহৰ্নিশে অগ্নিকুণ্ডৰ বিকট শব্দই লোকসকলক মানসিকভাৱে দুৰ্বল কৰি পেলোৱা পৰিলক্ষিত হৈছে শ্বাস প্ৰশ্বাসৰ সমস্যা মানুহৰ চকুৰ সমস্যা মানুহৰ চৰ্ম ৰোগ এইবোৰ হ'ল প্ৰাথমিক বিশেষকৈ শিশু আৰু জ্যেষ্ঠ যিসকল ব্যক্তি আছে সেইসকল ব্যক্তিৰ এই সমস্যাই অতি ভয়াৱহ ৰূপত আক্ৰান্ত কৰিব আৰু তেতিয়া সেইকাৰণে কৈছিলোঁ যে চিকিৎসক নিযুক্তি দিব লাগে অইল ইণ্ডিয়া কৰ্তৃপক্ষই নিতৌ তেওঁলোকক পৰীক্ষা নিৰীক্ষা কৰিব লাগে যিমান ব্যক্তি আছে আৰু দ্বিতীয় কথাটো হ'ল যে অসম চৰকাৰৰ স্বাস্থ্য বিভাগ নামৰ এটা বিভাগ আছে এই বিভাগটোৱে তেওঁলোকে চোৱা চিতা কৰিব লাগে আজি মই জনাত ইয়াত কোনো ধৰণৰ শিশু চিকিৎসক চাইল্ড স্পেচিয়েলিষ্ট দিয়া হোৱা নাই এই কথা ৰাইজে অভিযোগ কৰিছে গতিকে চাইল্ড স্পেচিয়েলিষ্ট লাগে আন যিসকল ব্যক্তি বিশেষজ্ঞ বিশেষ ৰোগৰ বিশেষজ্ঞ সেইসকল দিয়াৰ যিটো দায়িত্ব পালন কৰিব লাগে কাৰণ মানুহক এনেকৈ এটা ভয়াৱহ পৰিৱেশৰ মাজলৈ ঠেলি দিয়াটো মই ভাবোঁ যে অতি অমানৱীয় এইবোৰ চৰকাৰী যন্ত্ৰৰ তেওঁলোকৰ চূড়ান্ত হেমাহি অইলক তেওঁলোকে নিয়ন্ত্ৰণ কৰিব নোৱাৰে ক্ৰাইচিছ মেনেজমেণ্ট টীমটো যোৱা 2005 চনত ডিকমক যেতিয়া জ্বলি উঠিছিল তেতিয়াই তেওঁলোকে প্ৰতিশ্ৰুতি দিছিল যে এনেকুৱা এটা ফুল ফ্লেজেড টীম হ'ব য'ৰ লগত R&D ডিপাৰ্টমেণ্ট এটা সংযুক্ত হৈ থাকিব তেওঁলোকে গোটেই ব্যৱস্থাপনাটো কৰিব কিন্তু আজি ফুটুকাৰ ফেন হ'ল এই অংকলৈ যোৱাৰ পূৰ্বে চিটি 18ত সময় হ'ল আন এটি চমু বাণিজ্যিক বিৰতিৰ লোকাৰণ্য মাৰ্ঘেৰিটাৰ কেন্দ্ৰীয় খেলপথাৰ কৰোনা মহামাৰীকো আওকাণ কৰি প্ৰতিবাদ কৰিবলৈ আগবাঢ়ি আহিল হাজাৰ হাজাৰ জনতা কোল ইণ্ডিয়া সুৰক্ষা দিয়ক উত্তৰ পূব কয়লাক্ষেত্ৰক মুকলি কৰক আদি শ্লোগানেৰে উত্তাল হ'ল মাৰ্ঘেৰিটা কৰোনা সংক্ৰমণৰ ভয় শংকা নেওচি লোকে লোকাৰণ্য হ'ল মাৰ্ঘেৰিটাৰ কেন্দ্ৰীয় খেলপথাৰ কোল ইণ্ডিয়া সুৰক্ষা দিয়ক উত্তৰ পূব কয়লাক্ষেত্ৰক মুকলি কৰক আদি শ্লোগানেৰে উত্তাল হ'ল মাৰ্ঘেৰিটা উত্তৰ পূব কয়লাক্ষেত্ৰক সুৰক্ষা প্ৰদানৰ দাবীত 20,000 ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ দলে বলে ওলাই আহিল ৰাজপথলৈ এই প্ৰতিবাদত অংশগ্ৰহণ কৰিলে কণ্ঠশিল্পী মহেন্দ্ৰ হাজৰিকাৰ লগতে পথাৰ শিল্পী লোহিত গগৈ ৰাজীৱ হৰি আদি শিল্পীসকলে গীতে মাতে সকলোৱে একত্ৰিত হৈ অল ইণ্ডিয়াৰ হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে প্ৰদান কৰিলে গণসংকাৰ মাৰ্ঘেৰিটাৰ কয়লাখনি সদায় বাচি থাকিব প্ৰকৃতিয়ে এই মানুহক সদায় ভাত কাপোৰ যাচিব বঞ্চিত কৰাৰ অধিকাৰ আছে বাৰুকাৰ মাটি ভাগৰি পৰাৰ পিছতো কৌশলে চলে যদি এনে অবিচাৰ পাছে পৰে নিদিবি জাতীয় পথক শুনিলে ৰণংকাৰ উল্লেখযোগ্য যে কোল ইণ্ডিয়াৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষই যোৱা 3 জুনৰ পৰা কয়লাৰ উৎপাদন সাময়িকভাৱে বন্ধ ৰাখিছে যাৰ বাবে এতিয়া হাহাকাৰ পৰিস্থিতিৰ উদ্ভৱ ঘটিছে মাৰ্ঘেৰিটাত কৰ্মসংস্থাপনহীন হৈ পৰিছে হাজাৰ হাজাৰ জনতা বন্ধৰ যিটো নিৰ্দেশ ঘোষণা কৰিছে ইয়াক বাতিল কৰক কেন্দ্ৰীয় চৰকাৰে কাৰণ কোল ইণ্ডিয়াৰ মাৰ্কেটাৰ চিনাকিটোৱে হৈছে কোল ইণ্ডিয়া মাৰ্কেটাৰ পৰিচয় হৈছে কোল ইণ্ডিয়া যদি কোল ইণ্ডিয়াক বাদ দি পেলাই মাৰ্কেটাৰ কোনো পৰিচয় নাথাকে গতিকে কোল ইণ্ডিয়া বন্ধ হোৱাৰ লগে লগে হাজাৰ হাজাৰ শ্ৰমিক এতিয়া বেঘৰ হৈছে হাজাৰ হাজাৰ শ্ৰমিক এতিয়া পেটৰ ভাত কাৰণে হাহাকাৰ কৰিব ডিগবৈৰ পৰা ৰীনা কাকতি গগৈ নিউজ 18 নৰ্থ ইষ্ট
বিতৰ্কিত বন বিষয়া পংকজ কলিতাৰ জামিন গুৱাহাটী উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰিলে পংকজ কলিতাৰ অন্তৰ্বৰ্তীকালীন জামিন 4 সপ্তাহৰ বাবে আদালতে জামিন দিলে কলিতাক ব্লেকমেইল কৰাৰ অভিযোগত চিআইডিয়ে আটক কৰিছিল পংকজ কলিতাক চিআইডিৰ হাতত পৰিও ৰঙাঘৰৰ পৰা হাৰি গ'ল বিতৰ্কিত বন বিষয়া আইনী সুৰুঙাৰ আশ্ৰয়লৈ গ্ৰেপ্তাৰৰ পৰা বাচি গ'ল পূব কামৰূপ বন সংমণ্ডলৰ গুৱাহাটী ৰেঞ্জৰ ৰেঞ্জাৰ পংকজ কলিতা বুধবাৰে নিশা অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান সংস্থাৰ জালত পৰিছিল বিতৰ্কিত বন বিষয়া পংকজ কলিতা পংকজ কলিতাৰ বিৰুদ্ধে আছিল ইতিপূৰ্বে গ্ৰেপ্তাৰ হোৱা আৰটিআই কৰ্মী দুলাল বৰাৰ সৈতে মিলি ব্লেকমেইলিঙৰ অভিযোগ দুলাল বৰাকে ধৰি আন দুজন লোক গ্ৰেপ্তাৰৰ পিছতে বন বিষয়া পংকজ কলিতাই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পৰা লাভ কৰিছিল অন্তৰ্বৰ্তীকালীন জামিন বুধবাৰে বন বিষয়াজনৰ জামিনৰ ম্যাদ অন্ত পৰাত চিআইডিৰ এটা দলে গ্ৰেপ্তাৰ কৰাৰ বাবে পংকজ কলিতাক থানালৈ লৈ আনিছিল কিন্তু হঠাতে সলনি হ'ল দৃশ্যপট পংকজ কলিতাৰ পত্নী আৰু অধিবক্তাই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ আন এটা ৰায়দানৰ কপি দেখুৱাই বন্ধ কৰি দিয়ে তদন্তকাৰী দলৰ মুখ কিয়নো ৰায়টোত আছিল আদালতে গোচৰটো শেষ নোহোৱালৈকে কোনো ব্যৱস্থা নলবলৈ দিয়াৰ নিৰ্দেশ ইফালে বৃহস্পতিবাৰে আছিল গোচৰটোৰ শুনানিৰ দিন শুনানি গ্ৰহণ কৰি আদালতে আৰু 4 সপ্তাহৰ বাবে পংকজ কলিতাৰ অন্তৰ্বৰ্তীকালীন জামিনৰ ম্যাদ বৃদ্ধি কৰে ঋতিক কৌশিক ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আত্মনিৰ্ভৰশীলতাৰ এক ব্যতিক্ৰমী প্ৰয়াস পলিথিন জাতীয় সামগ্ৰীৰ দ্বাৰা সৃষ্ট প্ৰদূষণৰ বিৰুদ্ধে ধেমাজিত আৰম্ভ স্বাৱলম্বিতাৰ যোগাত্মক এক আন্দোলন কৰোনা মহামাৰীৰ বাবে দেশজুৰি লকডাউনৰ মাজতেই আৰম্ভ হ'ল এই যোগাত্মক আন্দোলনৰ আত্মনিৰ্ভৰশীলতাৰ ব্যতিক্ৰমী প্ৰয়াস পলিথিন জাতীয় সামগ্ৰীৰ দ্বাৰা সৃষ্ট প্ৰদূষণৰ বিৰুদ্ধে ধেমাজিত অৰ্থনৈতিক বিপ্লৱ দীপক গগৈৰ নেতৃত্বত এদল মহিলা আৰু যুৱকে দেখুৱাইছে স্বাৱলম্বনৰ এক উৎকৃষ্ট নিদৰ্শন তামোলৰ ঢকুৱাৰে প্ৰস্তুত কৰা হৈছে বিয়া সভাত ব্যৱহাৰ কৰা কাঁহী বাতি প্লেট আদি সামগ্ৰী চিমেণ্ট চাপৰি ডিমৌ চিলাপথাৰ চিচি বৰগাঁও গোগামুখ মাছখোৱা আদি অঞ্চলৰ পৰা দৈনিক সংগ্ৰহ কৰে তামোলৰ ঢকুৱা বৰ্তমান 5 গৰাকী মহিলা আৰু 4 জন যুৱকে দিনে নিশাই অব্যাহত ৰাখিছে এই অৰ্থনৈতিক বিপ্লৱ সম্পূৰ্ণ বীজাণুমুক্ত তামোলৰ ঢকুৱাৰে তৈয়াৰ কৰা এই সামগ্ৰী ইতিমধ্যে লাভ কৰিছে ৰাইজৰ সঁহাৰি দীপক গগৈৰ আশা ভৱিষ্যতে অধিক বহল ভিত্তিত গঢ়ি তুলিব এই উদ্যোগ প্ৰথমতে আমি শুকুৱাই লওঁ তাৰপিছত নিমখ চিমখ দি আৰু শুকোৱাৰ পিছত নিমখ দি ভালকৈ চফা কৰি আৰু ব্ৰাছ কৰি এই ধুই মেলি আৰু বনাওঁ কি বনাইছে এইটো কোৱাটাৰ প্লেট বনাইছোঁ আৰু 12 ইঞ্চি 11 ইঞ্চি আৰু বাতি এই ঢকুৱা কলপাত কৌপাত বা এই চেগুন গছৰ পাতৰ পৰা এনেকৈ বনাই আগতে আমি সৰু থাকোঁতেতো এইবিলাক পাততে এনেকৈ যে এই গজাল এটা মাৰি বনাই বনাই দিয়ে আমি সেইবিলাকতে খাইছিলোঁ তাতে আমাৰ ধেমাজি অঞ্চলটোত ঢকুৱা বহুত বেছি ঢকুৱা মানে প্ৰত্যেকখন গাঁৱতে তামোলৰ বাৰী আছেই এইপিনে ডিমৌৰ ফালে তাত অতি বাম মাটি খেতি নহয় ধান খেতি একোৱে নহয় তামোলৰ খেতি কৰিলে গতিকে মানুহবিলাকে খুব তামোলৰ খেতি কৰিছে পাহাৰৰ কাষে কাষে গোটেই তামোলৰ ডাঙৰ ডাঙৰ বাৰী কৰিছে গতিকে এই পেলাই দিয়া ঢকুৱাটো লৈ আমি যদি এটা কাম কৰিব পাৰোঁ সেইটো পৰা অৰ্থনৈতিকভাৱে আমি লাভ হ'ল তাৰোপৰি এমপ্লয়মেণ্ট জেনেৰেট হ'ল আমাৰ ওচৰৰে মানুহবিলাকে কিবা এটা কাম পালে কৰিবলৈ ধেমাজিৰ পৰা মন বিকাশ বৰগোহাঁই নিউজ 18 অসম নৰ্থ ইষ্ট পেটত 123টাকৈ স্ক্ৰু অবিশ্বাস্য এটা কাহিনী চিকিৎসকে অস্ত্ৰোপচাৰ কৰি পেটৰ পৰা উলিয়ালে আটাইকেইটা স্ক্ৰু বৰ্তমান কুশলে আছে ৰোগী পেটত 123টা স্ক্ৰু ওলোৱা ঘটনাটো পিছে মানুহৰ নহয় এটা পোহনীয়া কুকুৰৰহে এটা পোহনীয়া কুকুৰৰ পেটত শতাধিক গজাল আপুনি হয়তো বিশ্বাস কৰিবলৈ টান পাব অথবা যি দৃশ্য দেখিলে আপোনাৰ গাৰ নোম শিয়ৰি উঠিব 1 ইঞ্চি দৈৰ্ঘ্যৰ জোঙা স্ক্ৰুৰে ভৰি আছে কুকুৰটোৰ পেট যিকোনো মুহূৰ্ততে ভয়ংকৰ অঘটন ঘটিব পাৰে এক্সৰে কৰাৰ পিছতে চিকিৎসকে পোহৰলৈ আনিছে এই ভয়ংকৰ তথ্য
শতাধিক গজাল পেটত লৈ ঘূৰি ফুৰা এই কুকুৰটো আছে যোৰহাটত। দোনাই খাই পেলাইছিলে 123টা এনেধৰণৰ 1 ইঞ্চি দৈৰ্ঘ্যৰ স্ক্ৰু। যোৰহাটৰ কেন্দুগুৰিৰ প্ৰয়াস শৰ্মা নামৰ যুৱকজনৰ আছে 6টাকৈ বিভিন্ন প্ৰজাতিৰ পোহনীয়া কুকুৰ। ইয়াৰে ডোনা নামৰ লেব্ৰাডৰ প্ৰজাতিৰ কুকুৰটিয়ে হঠাতে এদিন গৃহস্থৰ অজ্ঞাতে খাইছিল এটা স্ক্ৰুৰ পেকেট। কুকুৰজনীক লৈ প্ৰয়াস কাষ চাপিল চিকিৎসকৰ। তাইক মই ৰুমত থৈ পেলাই অকণমান ওলাই গৈছিলোঁ, প্ৰায় 10-15 মিনিটৰ কথা। তেনেকুৱাতে মানে মোৰ টেবুলৰ ওপৰত একচুৱেলি এটা স্ক্ৰু মানে টেমা আছিলে, তো সেইটো মানে একচুৱেলি তাই আনি পেলাই খালে মানে। সেইটো মানে আপোনাৰ তাত মানে অলৰেডি ইউজ হৈছিলে, নতুন স্ক্ৰু আছিলে, আমাৰ ঘৰৰ মানে কামৰ কাৰণে আনিছিলে। তো তাৰ ওপৰত আছিলে, কেনেকৈ আনি খালে সেইটোতো মই নাজানো বাৰু। একচুৱেলি আহি পেলাই মানে মই আপোনাৰ মোৰ বিচনাৰ খুৰাৰ তলত এটা ফচি আছিলে স্ক্ৰু এটা। তো তেতিয়া মই সেই স্ক্ৰুটো পাইহে গম পাইছোঁ যে স্ক্ৰু টেমাটো নাই, মানে পেকেটটো নাই, একচুৱেলি পেকেটটো নাই, নতুন পেকেট আছিলে আপোনাৰ। তো তেতিয়া মানে মই তাই পেটৰ তলৰ পৰ্চনত এনেকৈ চুই চাইছোঁ, তেতিয়া মানে অলপ আপোনাৰ চাউণ্ড কৰিছে, মানে স্ক্ৰু থাকিলে যেনেকুৱা ঘঁহনি খালে যেনেকুৱা চাউণ্ড কৰে। তো তেতিয়া মই গম পাইছোঁ যে তাই স্ক্ৰুখিনি খাই পেলাইছে মানে। তো কিমান খাইছিলোঁ মই সেইটো গম নাপাওঁ, মই একচুৱেলি মোৰ মনতো নাছিলে তাত কিমান স্ক্ৰু আছিলে। তো কি হ'ল, মই আপোনাৰ ডক্টৰ CK সিনহা, চন্দ্ৰ কুমাৰ সিনহা, তেখেতৰ লগত মই যোগাযোগ কৰিলোঁ। চিকিৎসকে ডোনাক পৰীক্ষা কৰাৰ পাছতেই এক্স-ৰে কৰায়। এক্স-ৰে ৰিপৰ্টত ধৰা পৰে এই চকু কপালত উঠা দৃশ্য। ডক্টৰ চন্দ্ৰ কুমাৰ সিনহাই যোৰহাট পশু চিকিৎসালয়ৰ ডক্টৰ হেমন্ত বৰুৱা, ডক্টৰ দীপশিখা দাস, ডক্টৰ লাৰা দত্ত আৰু ডক্টৰ আকাশ মহন্তৰ সহযোগত ডোনাৰ পেটৰ অস্ত্ৰোপচাৰ কৰে বুধবাৰে। সফলভাৱে অস্ত্ৰোপচাৰ সম্পন্ন কৰাৰ পিছত চিকিৎসকৰ দলটোৱে ডোনাৰ পেটৰ পৰা 123টা স্ক্ৰু উলিয়াবলৈ সক্ষম হয়। চিকিৎসকৰ মতে এনে ঘটনা বিৰল আৰু এয়া তেওঁলোকৰ বাবে প্ৰথম অভিজ্ঞতা। বৰ্তমান ডোনা সুস্থ। আমি তাৰ 123ডাল স্ক্ৰু তাৰ পৰা ৰিকভাৰ কৰিছোঁ। এতিয়া কুকুৰটো সম্পূৰ্ণ সুস্থ। এতিয়া খাবলৈও বিচাৰিছে, ঘূৰি ফুৰিছে, কিন্তু খাব দিব নোৱাৰোঁ, যিহেতু তাৰ ষ্টমাকটো ফলা আছে। গতিকে 3-4 দিনমান আমি চেলাইনতে ৰাখিম, তাৰপিছত লাহে লাহে তাক খুৱাবলৈ। যোৰহাটৰ পৰা কেমেৰা পাৰ্চন পূৰ্ণ বিকাশৰ সহযোগত গৌতম বৰা ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। অৱশেষত ঘৰলৈ উভতিল হাইলাকান্দিৰ ছিদ্দিক আলী। ভাৰতীয় হোৱাৰ পিছতো 2টা বছৰ ডিটেনশ্যন কেম্পত কটাবলগীয়া হৈছিল ছিদ্দিক আলীয়ে। কিন্তু উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি অৱশেষত মুকলি আকাশৰ তললৈ ওলাই আহিল ছিদ্দিক। ভাৰতীয় হোৱাৰ পাছতো যোৱা 2টা বছৰে ডিটেনশ্যন কেম্পত থাকিল ছিদ্দিক আলী। আজি তেওঁ মুকলি আকাশৰ তলত। ছিদ্দিক আলীৰ ঘৰ হাইলাকান্দিৰ কাটলিচেৰা এলেকাত। ছিদ্দিক আলীৰ নাম ভোটাৰ লিষ্টত থকাৰ পাছতো ভোটাৰ সজাই পঢ়া শুনা নজনা ছিদ্দিক আলীক স্থানীয় আৰক্ষীয়ে ঘৰৰ পৰা তুলি আনি ডিটেনশ্যন কেম্পলৈ পঠাই দিয়ে। কিন্তু এগৰাকী সমাজকৰ্মী কমল চক্ৰৱৰ্তীৰ সহায়ত সম্পূৰ্ণ আইনী প্ৰক্ৰিয়াৰ মাজেৰে ছিদ্দিক আলীক ডিটেনশ্যন কেম্পৰ পৰা মুক্তি দিয়া হয়। ছিদ্দিক আলীকে 2018 5 জুন এই ডিটেনশন ক্যাম্পে ঢোকানো হয়। ছিদ্দিক আলীর ডকুমেন্টস দেখে দেখা যাচ্ছে ছিদ্দিক আলীর নিজেরই নাম 1965 ভোটার লিস্টে আছে, 2097 সালের আছে, 2005 সালের আছে, 2016 সালের আছে। তাও ওনাকে একতরফা রায়ে ডিটেনশন ক্যাম্পে ঢোকানো হয়। সমাজকৰ্মী কমল চক্ৰৱৰ্তীৰ অভিযোগ, চৰকাৰে চলে বলে কৌশলে বহু সংখ্যক ভাৰতীয় লোকক ভোটাৰ সজাই ডিটেনশন কেম্পত ৰাখি থৈছে। এই ডিটেনশন ক্যাম্পে, শিলচর ডিটেনশন ক্যাম্পে আমরা একটা জিনিস দেখতে পাচ্ছি যে 95% মানুষ কিন্তু ইন্ডিয়ান। তাদের হয় কাগজের কোথাও একটা গন্ডগোল ছিল বা একতরফা রায়ে তাদের বিচার করা হয়েছে, করে তাদের বিদেশি বানানো হয়েছে। কাজে আমাদের সরকারের কাছে একটা অনুরোধ রাখছি যে 71-এর পরে যারা আসছে তাদের কথা আলাদা, কিন্তু এরা কিন্তু 71, ওনার 1965, ওনার এখন বয়স হচ্ছে 69 বয়স, 69 বছর বয়স, উনি ইন্ডিয়ানতে অনেক বহু বছর ধরে আছে। কাজে আমরা সরকারের কাছে একটা অনুরোধ রাখছি, সরকার যে গোয়ালপাড়াতে যে ডিটেনশন সেন্টারটা বানিয়েছে সেই ডিটেনশন সেন্টারটাকে যেন একটা হাসপাতালে তৈরি করে দেওয়া হয়। শিলচৰৰ পৰা অনিৰুদ্ধ লস্কৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।
এগৰাকী 10 বছৰীয়া কিশোৰীক মাদ্ৰাছাৰ ছাত্ৰ এজনে ধৰ্ষণ কৰাৰ অভিযোগ। এই ঘটনাক লৈ থানাত এজাহাৰ দাখিল কৰা হৈছে। কিন্তু এজাহাৰ দাখিল কৰাৰ 7 দিনৰ পাছতো গোচৰটো নহল পঞ্জীয়ন। দক্ষিণ হালমাৰা মানকচৰ জিলাৰ হুকচৰ থানা এলেকাৰ ঢলুৱামাৰীৰ ঘটনা এয়া। এই ৰিপৰ্ট আপোনালোকলৈ আগবঢ়াই চিটি 18ৰ পৰা বিদায় লৈছো। নমস্কাৰ। ভুক্তভোগী তৰিলে ধৰ্ষণৰ গোচৰ। আৰক্ষীৰ দাবী ধৰ্ষণ কৰা নাই, কোনো ৰেপ হোৱা নাই। ভুক্তভোগীতকৈ আৰক্ষীয়েহে জানিলে ধৰ্ষণ হ'ল নে নাই। তেওঁৰ ঘৰত গৈ কোনো বেয়া কাম কৰা হোৱা নাই। তদন্ত নকৰাকৈ গোচৰ নতৰাকৈ আৰক্ষীয়ে দিলে চৰম সিদ্ধান্ত। ইজাহাৰত খুব বেছিকৈ বেয়াকৈ লিখিছে। যিকোনো আৰক্ষী থানাতে আৰক্ষীৰ সহায় বিচৰা লোকৰ অভিযোগ গ্ৰহণ কৰাটো বাধ্যতামূলক যদিও এজাহাৰ দাখিল কৰাৰ এসপ্তাহ পিছতো মানকাচৰৰ এখন থানাই পঞ্জীয়ন নকৰিলে গোচৰ। মানকাচৰৰ হুকচৰত এগৰাকী 10 বছৰীয়া স্কুলীয়া ছাত্ৰীক মাদ্ৰাছাৰ ছাত্ৰ এজনে ধৰ্ষণ কৰাৰ অভিযোগ তুলি এজাহাৰ দাখিল কৰিছিল। কিন্তু আৰক্ষীয়ে গোচৰটো মিছা বুলি দাবী তুলি পঞ্জীয়ন নকৰিলে গোচৰ। দক্ষিণ হালমাৰা মানকাচৰ জিলাৰ হুকচৰ থানা এলেকাৰ ঢালুৱামাৰীৰ ঘটনা এয়া। ঘটনা কোনো ৰেপ হোৱা নাই, কোনো সৰু ছোৱালী তেওঁৰ ঘৰত গৈ কোনো বেয়া কাম কৰা হোৱা নাই। এইবিলাক মানে ইজাহাৰত খুব বেছিকৈ বেয়াকৈ লিখিছে। আৰু মোক ছোৱালীজনী ভিক্টিমত ইয়াত আনিও মই সুধিছিলোঁ, মাককো সুধিছিলোঁ, তেওঁ কোনো হোৱা নাই বুলি কৈছিল।